আমাৰ মাজত উপস্থিত থকা বিধায়িনী দলৰ মাননীয় দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো। আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ SC ডিপাৰ্টমেণ্টৰ সৌজন্যত যি সংবিধান ৰক্ষা অনুষ্ঠান আয়োজন কৰা হৈছে, এই অনুষ্ঠানত উপস্থিত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ SC ST ডিপাৰ্টমেণ্টৰ মূল বিষয়ববীয়া শ্ৰী কে ৰাজু ডাঙৰীয়া, AICCৰ অসমৰ ভাৰপ্ৰাপ্ত সম্পাদক মনোজ চৌহান ডাঙৰীয়া, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি শ্ৰদ্ধেয় ভূপেন বৰা ডাঙৰীয়া, চেয়াৰমেন SC ডিপাৰ্টমেণ্ট কৃষ্ণা দাস ডাঙৰীয়ানী, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, আমাৰ সেৱা দলৰ চিফ ডি বায়ন ডাঙৰীয়া, আমাৰ বিধায়ক শ্ৰী ভাস্কৰ বৰুৱা ডাঙৰীয়া, শিৱামণি বৰা ডাঙৰীয়ানী, ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ৰচিদ মণ্ডল ডাঙৰীয়া বিধায়ক, আৰু প্ৰাক্তন খলিল মজুমদাৰ ডাঙৰীয়া বিধায়ক, আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, প্ৰাক্তন অধ্যক্ষ টংক বাহাদুৰ ৰায় ডাঙৰীয়া, আমাৰ প্ৰাক্তন সাংসদ শ্ৰীযুত বলিন কুলি ডাঙৰীয়া, শ্ৰী ৰিপুণ বৰা ডাঙৰীয়া, আমাৰ প্ৰাক্তন এডভোকেট জেনেৰেল অতুল বুঢ়াগোহাঁই ডাঙৰীয়া, আমাৰ মাজত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ঠাকুৰীয়া ডাঙৰীয়া, লাহন পেগু ডাঙৰীয়ানী, এটুৱা মুণ্ডা ডাঙৰীয়া, ৰাজু চাহু ডাঙৰীয়া, আৰু মঞ্চৰ সন্মুখত উপবিষ্ট আমাৰ বিভিন্ন দলীয় বিষয়ববীয়াসকল, প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ, আমাৰ জিলা কংগ্ৰেছসমূহৰ পৰা অহা জিলাৰ বিষয়ববীয়াসকল, সভাপতিসকল, সময় যথেষ্ট হৈছে, 10 বজাতেই অনুষ্ঠানটোৰ কথা কোৱা হৈছিল। সেই গতিকে মই বৰ বেছি সময় নলওঁ, মাত্ৰ দুটামান কথাই ক'ব বিচাৰিছোঁ যে যিটো বিষয় লৈ আমি সকলোৱে বৰ্তমান সময়ত অসমত কাৰ্যসূচী ল'ব লাগে বুলি কৈছোঁ, এই কাৰ্যসূচী অতি প্ৰয়োজনীয়। আমি সকলোৱে তৃণমূল পৰ্যায়ত ঘৰে ঘৰে গৈ এই সংবিধান ৰক্ষা বিষয়ক কথাখিনি ৰাইজৰ লগত আলোচনা কৰিব লাগে, কাৰণ যদিহে যিখিনি কথা কৈ থকা হৈছে, আমাক সংবিধানে যিখিনি অধিকাৰ দিছে, এই সংবিধানে দিয়া অধিকাৰখিনি 400তকৈ অধিক সাংসদ হ'লেই এইবাৰ সংবিধানখন বদলাই দিয়াৰ কথা আছিল। আৰু সংবিধান বদলাবলৈ যেনেকৈ ৰাজ্যৰ বিধানসভাসমূহৰ সহমতি লাগে, তেনেকৈ লোকসভা আৰু ৰাজ্যসভাৰ লাগে। আৰু তেওঁলোকৰ হাতত বৰ্তমানে বেছিভাগ ৰাজ্যই বিজেপিৰ শাসনাধীষ্ঠ, মাত্ৰ কেইখনমান ৰাজ্য নাই। আৰু ৰাজ্যসভাত তেওঁলোকে সংখ্যাগৰিষ্ঠতা পালে, সেই গতিকে এইবাৰ একেবাৰেই এইটো কথা হ'ল হয়। কিন্তু আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যেনেকৈ ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিলে, ভাৰত জোড়ো যাত্ৰা কৰিলে, সেইখিনি সময়ৰ পিছত ৰাইজে কিছু বুজি পালে আৰু সজাগ হ'ল, আৰু সেই গতিকেই এইবাৰ বিজেপিৰ সেই আঁচনিত পানী পৰিলে। যি কি নহওক, আমি যিখিনি কথা কৈ আছোঁ, সেই কথাখিনি হৈছে যে আমাৰ দেশৰ 140 কোটি মানুহৰ ভিতৰত 40 কোটিতকৈ অধিক মানুহৰ যিখিনি সমস্যা, তেখেতসকলক আগুৱাই নিবলৈ এই সাংবিধানিক সুৰক্ষা কৱচ দিছিল, যিখিনিক শিডিউল্ড কাষ্ট বা ট্ৰাইব বুলি কোৱা হয়। তাৰোপৰি আমি অসমৰ 6 জনগোষ্ঠীয়ে সেইখিনি তেওঁলোকে অন্য ৰাজ্যত যেনেকৈ পায়, তেখেতসকলৰ লগৰখিনিয়ে চাহ জনজাতি বা অন্য সেইখিনি কথাও কৈ আছোঁ। আৰু এইখিনি হ'লে মানে বৰ্তমানে থকা জনজাতিসকলৰ লগত যে আমাৰ কোনো ক্লেছ হ'ব তেনেকুৱা নহয়, কাৰণ আমাৰ সাংসদৰ সৰ্বদলীয় কমিটিয়ে পুৰণা ট্ৰাইবেলখিনিক কষ্ট নিদিয়াকৈ OBCৰ পৰা যিহেতু ট্ৰাইবেল হ'ব, সেই গতিকে OBCৰ পৰা ট্ৰাইবেল কোটাটো বঢ়াই দিবলৈ কৈছিল। অৱশ্যে এইখিনি কৰিলে আমাৰ ৰাজ্যখন কিজানি জনজাতি ৰাজ্যৰ মৰ্যাদা পাব পাৰে। আৰু এই এনেকুৱা ধৰণৰ বিভিন্ন ৰাজনৈতিক কথাৰ বাবে এই কথাবিলাক হৈ উঠা নাই, যিটো কিন্তু আমাৰ কংগ্ৰেছৰ চৰকাৰে এটা সময়ত প্ৰতিশ্ৰুতি দিছিল। যি কি নহওক, ৰাহুল গান্ধী ডাঙৰীয়াই যোৱা সময়ছোৱাত যিবিলাক তথ্য দি আছে, সেই তথ্যবিলাক অনুসৰি আমি জানো যে আমাৰ দেশৰ বিভিন্ন পদবীত
যেনেধৰণেৰে অনুসূচিত জাতি জনজাতি বা সংখ্যালঘু বা পিছপৰাসকল ৰিপ্ৰেজেণ্ট হ'ব লাগে সেইখিনি হোৱা নাই আৰু সেইবাবে কাষ্ট চেঞ্চাছটো লাগে বুলি কোৱা হৈছে আৰু এই কাষ্ট চেঞ্চাছ কৰিলে মানে প্ৰকৃত তথ্য ওলাব তেতিয়া প্ৰকৃত পুঁজি আবণ্টন কৰিব পৰা যাব আৰু এটা কথা আমাৰ লোকসভাৰ পৰা আমাৰ সাংসদীয় টীম আহিছিল SC STৰ ওপৰত 2023 চনত তেখেতসকলে কৈ গৈছে যে অসমত অন্য ৰাজ্যত যেনেকৈ জনজাতি বা অনুসূচিত জাতিৰ ওপৰত নিৰ্যাতন হয় সেইখিনি হোৱা নাই কিন্তু চাকৰি আৰু তেওঁলোকৰ শিক্ষাৰ বাবে যিখিনি কৰিব লাগে চৰকাৰে সেইখিনি কৰা নাই সেই গতিকে সেইখিনি কৰিব লাগে বুলি তেখেতসকলে গুৰুত্ব দি গৈছে কিন্তু এই কথাটোত আমি অসমবাসীয়ে যিটো কথা সংসদীয় পেনেলে ক'লে সেই কথাটোক লৈ কিছু চিন্তা কৰা উচিত যে অন্য ৰাজ্যবিলাকত যেনেকৈ অনুসূচিত জাতি বা জনজাতিৰ ওপৰত যেনেকৈ নিৰ্যাতন চলোৱা হয় শাৰীৰিক মানসিকভাৱে আনকি হত্যা কৰা হয় সেইখিনি অসমত কিয় হোৱা নাই ইয়াৰ নিশ্চিতভাৱে দুটা কাৰণ থাকিব এটা অসমত আমাক চাউলুং চুকাফাই যেনেকৈ এটা নেতৃত্ব দিছিল য'ত কৈছিল যে যোগ্যতা অনুসৰি তেওঁলোকক কাম দিয়া হ'ব জাতি অনুসৰি কাম দিয়া নহ'ব যিটো কে ৰাজু আৰু অন্যসকলে ক'লেও মনোবাদৰ কথা আছে তাত আমাৰ অসমৰ মানুহখিনিক সেই মানসিক এটা অৱস্থাৰ পৰিৱৰ্তন কৰাইছিল আহোমৰ শাসন ব্যৱস্থাই আৰু ঠিক তেনেকৈ আমাৰ সংবিধানখন ৭৫ বছৰ আগত গ্ৰহণ হৈছে কিন্তু এই সংবিধান গ্ৰহণ হোৱাৰ আগতেই মহাপুৰুষ শংকৰদেৱে অসমত সকলো জাতি জনজাতিৰ মাজত সমন্বয় কৰি এটা মানৱ ধৰ্মৰ বাবে প্ৰচাৰ কৰিছিল যিটো আমাৰ মহাপুৰুষীয়া আদৰ্শ আৰু সেই আদৰ্শত আমাৰ সকলোকে কুকুৰ শৃংগাল গদভৰু আত্মা ৰাম অৰ্থাৎ আমাৰ সকলোৰে জীৱৰ মাজত যে আত্মা আছে যিটো ৰামৰ প্ৰতিফলন সেই কথাটো কৈ যোৱা কাৰণে আমাৰ অসমৰ মানসিকতা ভাৰতৰ অন্য হিন্দু মানসিকতাতকৈ কিছু বেলেগ আৰু সেই গতিকে আমাৰ অসমত এইবিলাক হোৱা নাই সেই গতিকে আমাৰ তৃণমূল পৰ্যায়ত কংগ্ৰেছ কৰ্মীসকলৰ কথা হ'ল যে আমি সেই পুৰণা আদৰ্শবিলাকৰ কথা ৰাইজৰ মাজত প্ৰচাৰ চলাব লাগে আৰু তেতিয়া এই সংবিধানৰ লগত আমাৰ মহাপুৰুষৰ আদৰ্শ চুকাফাৰ আদৰ্শ এটা মিল আমি নেচাৰেলি পাম আৰু তেতিয়া নিশ্চিতভাৱে বিজেপিয়ে যেনেধৰণৰ ৰাজত্ব কৰিব বিচাৰিছে মাত্ৰ এতিয়া উদাহৰণস্বৰূপে বিজেপিৰ অসমৰ ক্ষেত্ৰত ব্লেকমেইলিং হ'ল বুলি সকলোৱে কয় কাৰণ অসমৰ বিভিন্ন জনগণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল কিন্তু তেওঁলোকে মুখ্যমন্ত্ৰী পদটো ঘোষণা কৰিবলৈ 11 দিনতকৈ বেছি সময় লাগিলে যি সময়ত তেওঁলোকৰ একক সংখ্যাগৰিষ্ঠতা আছিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল সেই গতিকে এই কথাবিলাক আমাৰ তৃণমূল পৰ্যায়ত আমি সকলোৱে জানো পৰ্যালোচনা কৰিব লাগে আৰু সংবিধানৰ যিখিনি অধিকাৰ সেই অধিকাৰখিনি যাতে কোনো কাঢ়ি ল'ব নোৱাৰে কাৰণ এতিয়া আমাৰ অসমত বিভিন্ন ক্ষেত্ৰত দুৰ্নীতিৰ কথা হয় পুঁজি আবণ্টনৰ ক্ষেত্ৰত পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত দুৰ্নীতিৰ কথা হয় এই কথাবিলাকো নিশ্চিতভাৱে আহিব আৰু এই গোটেই কথাবিলাক লৈ আমি যদি আগবাঢ়ি যাওঁ আগন্তুক সময়ত ৰাহুল গান্ধী ডাঙৰীয়াই যি পথ দেখাই দিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই যেনেকৈ নেতৃত্ব দিছে আমি কংগ্ৰেছে ভাল দিন আশা কৰিব পাৰোঁ এইখিনিকে কৈ মই সকলোলৈকে হৈ থকা ভোগালী বিহুৰ শুভেচ্ছা জনাই মোৰ দুআষাৰ সামৰিলোঁ ধন্যবাদ জয় অসম